এইটো আছিলে একদম প্ৰৱেশ পথটো আৰু এইটো ৰাজবাৰী বুলি কয় আৰু ৰাজবাৰী সেইটো এণ্ট্ৰেঞ্চ এইটো প্ৰায় 200 বছৰ ওপৰত হ'ল নিৰ্মাণ আমাৰ জমিদাৰৰ মানে কোচ ৰাজ্যৰ ঠিক পৰৱৰ্তী সময়ছোৱাত আৰু জমিদাৰে নিৰ্মাণ কৰিছিল আৰু সেইকাৰণে তেতিয়াৰ পৰাই ৰাজবাৰী বুলিয়ে মানে বিখ্যাত আৰু কিন্তু এতিয়া যি ধৰণৰ আমি দেখিছোঁ অৱস্থাটো যদিহে আমাৰ চৰকাৰী প্ৰশাসনে অকণমান গুৰুত্ব দিয়া হ'লে অৱস্থাটো মানে ভাল হৈ মানে থাকিলে আৰু ভাল মানে কি আৰু ভৱিষ্যতে এটা পৰ্যটনস্থলী হ'লহেঁতেন কিন্তু আমাৰ চৰকাৰৰ এতিয়া মাহীয়াই চকুৰ দৰে চাইছে কোনো আমাৰ মানে ব্যৱস্থা লোৱা নাই এতিয়ালৈকে আনকি এতিয়া সংৰক্ষণে মানে হোৱা নাই সংৰক্ষণটো যদি ভালকৈ হোৱা হ'লে ধুনীয়া এটা পৰ্যটন মানে থলী হ'লহেঁতেন আৰ্কিটেক্টটো চোৱা ইমান ধুনীয়া পায়